নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ লগত আজি মই ৰেচিপি এটা শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ ব্ৰইলাৰৰ লগত কোমোৰা দি। তো বলক কেনেকৈ বনাওঁ দেখাম আপোনালোকক। পিঁয়াজ দুটামান কাটি লৈছোঁ, এইফালে আদা নহৰু অকণমান খুন্দি লৈছোঁ। তাৰপিছত এইফালে আছে আলু আৰু কোমোৰা। কেৰাহীখনত অকণমান তেল দি দিলোঁ। কেৰাহীখন বৰ পিছে ভাল এয়া এইখিনি আদা নহৰু আৰু পিঁয়াজখিনি মই কেৰাহীত দিম। এতিয়া অলপমান লৰাই দিম। তাৰপিছত হালধি অকণমান দি দিছোঁ। অকণমান আকৌ লৰাই দিছোঁ। এতিয়া কেৰাহীত মাংসখিনি দি দিছোঁ। মাংসখিনি দিয়াৰ পিছত আলু আৰু কোমোৰা দি দিম। কোমোৰাখিনি অকণমান বেছিয়ে হৈ থাকে। তাৰপিছত নিমখ অকণমান দি দিম। তাৰপিছত এইখিনি অলপমান লৰাই দিম ভালদৰে। তাৰপিছত ঢাকনাখন মাৰি দিম। ঢাকনাখন মাৰি দিয়াৰ পিছত অলপমান সিজিবলৈ দিম। এতিয়া ঢাকনাখন অকণমান আঁতৰাই মাংসখিনি অলপমান লৰাই লওঁ। এয়া মছলাখিনি মই গৰম পানীৰ লগত মিক্স কৰি দিছোঁ। তাৰপিছত এয়া কেৰাহীত ঢালি দিম মাংসখিনিৰ লগত। তাৰপৰা অকণমান লৰাই দিম। লৰাই দিয়াৰ পিছত ঢাকনাখন মাৰি দিম। তাৰপিছত জুই দি দিম আৰু জুই দি উতলিবলৈ দিম। এয়া ফাইনেলি মাংস ৰেডি হৈ গ'ল। এতিয়া খোৱাৰ কথা আৰু। মই মাংস ইমান ভালকৈ বনাব নাজানো, পিছে হ'লেও বনাইছোঁ আৰু। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। যিহেতু মই এইটো প্ৰথম ভিডিঅ' বনাইছোঁ, ভিডিঅ'টো বনাওঁতে মোৰ কিবাকিনি ভুলো হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।